ধন্যবাদ দিব লাগিব মোৰ চেঙেলীয়া যাৰবাসীক তেখেতসকলে সকলোৱে বাইক লৈ ওলাই আছে মোৰ লগত আজি সাপ ধৰা চাব মই কেনেকৈ সাপ ধৰোঁ তেখেতসকলে দেখা নাই নমস্কাৰ মই এতিয়া গৈ আছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা দৰং ডিষ্ট্ৰিক্টলৈ এতিয়া সময় হৈছে ৰাতি 11টা মানুহ 11টাত এডাল বৃহৎ ফেটি সাপ সোমাইছে তাক মই এতিয়া উদ্ধাৰ কৰিব গৈ আছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব কুকুৰকেইটাই মোক আগুৰি ধৰিছে বাৰু উপায় নাই গৃহস্থৰ ঘৰ পালোঁ যেতিয়া সেই আইতাজনী বহুত দুখ মনে বহি আছে ভয় লাগিছে যথেষ্ট খাব ওলাইছে হা কি খাব ওলাইছে ফেটি খাব ওলাইছে ন এতিয়া বৰ্তমান আছোঁ মই চেঙেলীয়া জাৰত আৰু বন্ধুবৰ্গ মোৰ লগতে আছে চেঙেলীয়া জাৰৰ যিমানখিনি আছে তো এতিয়া ইয়াতে ফেটি সাপ এডাল ওলাইছে তাক মই ৰেস্কিউ কৰিব আহিছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ এটা আছে ফেটি সাপ এইটো হ'ল চকৰি ফেটি যাক নেকি আমি মনকলিত কোবৰা বুলি কওঁ সেই মনকলিত কোবৰাটো বৰ্তমান ইয়াতে মোৰ ওচৰতে আছে এইটো চাওক আপোনালোকে অসমৰ ভিতৰত সকলোতকৈ বিষাক্ত সাপ এডাল এই সাপডাল মই এতিয়া ৰেস্কিউ কৰিম আৰু ওচৰত হাঁহৰ ঘৰ আছে মুৰ্গীৰ ঘৰ আছে মুৰ্গীৰ কণী আছে এওঁৰ একেবাৰে প্ৰিয় খাদ্য হ'ল মুৰ্গীৰ কণী বা মুৰ্গী হাঁহ তো গতিকে হাঁহ চৰাই পুহিলে ফেনাল স্প্ৰে কৰাটো ডেটল স্প্ৰে কৰাটো বাধ্যতামূলক আচলতে এইবিলাক কৰিব লাগে তো যা হওক এতিয়া সাপটো মই ধৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এডাল দাণ্ডা লাগিব এডাল বয়াম এটা লাগিব এটাকে ডাঙৰ লাগিব বয়ামটো বস্তাত এইটো সাপ ভৰিব নোৱাৰে আচলতে মোৰ লগতো কোনো সাপ ধৰা সঁজুলি বৰ্তমান নাই এই বাল আগৰিতে ধৰিম মই এতিয়া এই সাপটো যদি মোক কামোৰে ময়ো মৰি যাম 100% চিয়'ৰ নাই গতিকে অলপ সাৱধান সকলোৱে চবে চাইড দিলে ভাল পাম মই মোৰ লগত খালি 2জন মানুহ থাকিলে হ'ল যদি এনেকৈ নকলোঁ হয় তো গোটেইখিনি মানুহ মোৰ লগতে থাকিলে হয় গতিকে মই সকলোকে বাহিৰত পঠাই দিলোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাককচোন ধুনীয়াকৈ এনেকৈ কথালৈকে কি মস্ত বেটি এডাল বাপৰে বাপ kumal naik dong এই সাপডাল আচলতে বহুত অসুবিধাজনক জেগাত সোমাই আছে আৰু আপোনালোকে চাই আছে মই যেনেকৈ নহওক সাপডাল উদ্ধাৰ কৰিম লগতে মানুহ ঘৰকো উদ্ধাৰ কৰিম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক আছে আছে ইয়াতে আছে এই দাম এই জায়গা ওপৰতে আছে এইটো ওপৰতে আছে চকৰি বিটি এই ওপৰত উঠছি দেই চাবি ভিডিঅ' কৰি আছে টছটো খেলাই দিওঁ টেমাটো তলত আছে ওই দি
খালি ফুসফুসে থাকে বাপরে বাপ প্লেসটো বহুত বেয়া এনেকুৱা বেয়া মানে আচৰিত বেয়া প্লেচ ওকে ওকে পেশেন্ট তলত আছে উপরে কি নেজা হই যায় তো আচৰিত আনছো বস্তা এনে ফেলা এই আনছো যাবি প্লেসটো বহুত বেয়া হা tangan নাইরো নাইরো ইফালে থৰি আছে ৰ হয় नहीं दूसरी आंसी आंसी नंबर वो क्या मत ले दूसरा मन कर मोड़ छोड़ा टमाटो ले हो দলে মারি टमाटो दियो সেখানে হাল ক'ত থাকিল বা আকৌ এইটো আচলতে চকৰি ভেটি হয় সকলোতকৈ বিষাক্ত সাপ এডাল এই সাপডাল মই এতিয়া চিপাজাৰৰ চেঙেলেজাৰ গাঁও এখনত মই ধৰিব আহিছোঁ নাওকটাৰ পৰা তো সাপডাল অলৰেডি মই ধৰিলোঁ ধানৰ বস্তাৰ ওচৰত আছিল ঘৰৰ ভিতৰত তো বহুত ৰিক্সি হয় আৰু ইয়াতে মই আচলতে সঁজুলিও অনা নাই একো সাপ ধৰা তো গতিকে ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে লগতে মোৰ ইউটিউব চেনেলটো ৰাজীৱ কলিতা স্নেক পেন আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ইয়াতে মোৰ চেঙেলেজাৰৰ গোটেইখিনি বন্ধুবৰ্গ মোৰ লগত আছে সকলোৱে ৰাতিৰ ভিডিঅ' হয় ৰেস্কিউ কৰি দিলোঁ আৰু লগতে এতিয়া ৰিলিজ কৰি দিম ওচৰতে এখন ফৰেষ্ট আছে বঢ়িয়াকৈ সেই ফৰেষ্টত মই তাক ৰিলিজ কৰি দিম সাপক মাৰিব নালাগে সাপ বন্যপ্ৰাণী হয় কেতিয়াও সি বেজুৱান হয় তাক কেতিয়াও মাৰিব নালাগে তাক সুন্দৰভাৱে মই এতিয়া ৰিলিজ কৰি দিম ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে মোৰ এই সাপডাল কেতিয়াৰ পৰা ওলাইছিলে আপোনাৰ ঘৰত এই ৰাতি 9টামান বাজিছিল আৰু ৰাতি 9টামান বাজিছিলে খুৰাৰ ঘৰত সাপডাল ওলাইছে
তাক এতিয়া ৰেস্কিউ কৰিলোঁ। সি হাঁহৰ পোৱালি খাব আহিছে বা মুৰ্গীৰ কণী খাব আহিছে। সুন্দৰকৈ ফৰেষ্ট জংঘলত, ভাল জংঘলত তাক মই এৰি দিম এতিয়া। আমি সাপটো ধৰাত বহুত খুশি আৰু আমি সাপটো কোনো উপায় নাছিল আমাৰ ধৰাৰ। এই দুলিত তলত যি ডেঞ্জাৰ জেগা পালো আমি পাই পেলাই লৈ আহিলো। সাপটো আমাৰ ধৰাত বহুত এন্দুৰ কথা আছে, এন্দুৰ কথা এইয়া কলি ফেটি খাবই কলি ফেটিৰ লগতে চকৰি ফেটি বুলি কয়, সকলোৱে চকৰি ফেটি বুলি জানে, যাক নেকি মনগলত কোবৰা বুলি কয়। অসমৰ ভিতৰত বহুত বিষাক্ত সাপ এডাল। তো এডাল মই আজি জাগাও নাই, মেডিকেলো ৰেস্কিউ কৰিলোঁ। এতিয়া ইয়াতে ফৰেষ্ট আছে, ননৈ নৈ সকলোৱে জানে, আমাৰ অসমবাসী সকলোৱে জানে ননৈ নৈ। এতিয়া ননৈ নৈৰ ওচৰত মই তাক ফৰেষ্টত জংঘলত এৰি দিম সুন্দৰভাৱে। তো সাপডাল মই এতিয়া উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি ইয়াৰ ওচৰতে ননৈ নদীৰ ওচৰত সুন্দৰ জংঘল আছে, ফৰেষ্ট আছে। তো তাত মই সাপডাল মই এতিয়া ৰেষ্ট কৰি দিম আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া মই সাপডাল এৰি দিব আহিছোঁ ঘন জংঘলত, ফৰেষ্টত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। লগতে ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।